ইয়াক দিছো ৰুটি বনাবৰ কাৰণে আৰু এইফালে ৰুটি জ্বলা খাই পেলাইছে মানে গাটো বেয়া ন যেন অনুভৱ হোৱা নাই আৰু বনাব লাগে বনাই আৰু তাই বহুত ডিচিপ্লিনকে ৰাখিছে এয়া নিজে হাতে বনাইছে এইবোৰ আৰু তাইৰ মেইন বস্তু এইটো মই আপোনালোকক নমস্কাৰ সকলোকে আজি ভিডিঅ'টো বিশেষ কাৰণত বনাইছো দে মই আপোনালোকক এটা বস্তু দেখাম ভিডিঅ'টো শেষলৈকে চাব আৰু এইফালে আমাৰ ভণ্টি বনাই আছে চিকেন কেনে লাগিছে গৰমত বনাই গৰমত মানে গাটো বেয়া ন যেন অনুভৱ হোৱা নাই আৰু বনাব লাগে বনাই তো প্ৰথমতে মই আপোনালোকক আমাৰ ভণ্টিৰ ৰুমটো দেখাই দিওঁ এইটো হৈছে পাকঘৰ মানে কিচেন যিহেতু ভাড়া ৰুমত থাকে তো বেছি ডাঙৰ নহয় সৰু আৰু তাই বহুত ডিচিপ্লিনকৈ ৰাখিছে এয়া যিহেতু ৰুমত বহুত বস্তু আছে তো মানে এই পাকঘৰটোতে সেইবোৰ কাপোৰবোৰ দেখিছেনে ইয়াৰ বেগ ইমান ধুনীয়াকৈ ডিচিপ্লিনত ৰাখিছে আৰু যিহেতু সৰু ল'ৰা ছোৱালী নাই তো য'ত বস্তু থৈ দিয়ে তাতে থাকে মই গোটেই ৰুমটো দেখুৱাই আছোঁ আপোনালোকক এয়া হৈছে কাপোৰ তাই ধুনীয়াকৈ একদম ভাজ কৰিকে ৰাখিছে আৰু এয়া হৈছে বেগ এয়া ইমান ধুনীয়াকৈ ৰাখিছে তো এয়া চাওক নিজে হাতে বনাইছে এইবোৰ ইমান ধুনীয়া ঊলেৰে গুঠিছে আৰু তাইৰ মেইন বস্তু এইটো মই আপোনালোকক দেখুৱাব খুজিছিলোঁ এয়া চাওক কিমানখিনি মানে তাইৰ জমা হৈছে মেডেল আৰু এইবোৰ ইমান ধুনীয়াকৈ সজাই ৰাখিছে ৰুমটো এইবোৰ তাইৰ ফটো হয় এয়া ইমান ধুনীয়াকৈ ৰাখিছে ডিচিপ্লিনত আৰু এইটো হৈছে তাইৰ কলেজ ইউনিয়নৰ কি হয় বেচ এয়া চাওক এইবোৰ যে কৰিছে এইবোৰ যে পাইছে চব অকলে পাইছে যিহেতু মা নাই দেউতা নাই নাই কোনো ককায়েক ভায়েক কাৰো ছাপৰ্ট নাই অকলে নিজে যিখিনি পাৰিছে সেইখিনি কৰি চেষ্টা কৰি মানে আগুৱাই গৈ আছে আৰু এইফালে তাইৰ সৰু মন্দিৰ এটা আছে মই দেখুৱাই দিওঁ এইটো চাকি বন্তি দি থাকে ইয়াতে যিহেতু ভাড়া ৰুম হয় তথাপি তাই মানে বহুত ধুনীয়াকৈ ৰাখিছে আৰু এইটো হৈছে আমাৰ মা আকৌ মানে ইমান ধুনীয়াকৈ ৰাখিছে ইয়াত এইবোৰ হৈছে তাইৰ কিতাপ পত্ৰ এয়া চাওক আৰু আছে কিন্তু এইবোৰ ক'ত ক'ত থৈ দিছে মানে এতিয়া আৰু দেখাই নাথাকোঁ কিন্তু বৰ্তমান এইখিনি আছে আৰু এয়া ফাইলৰ ভিতৰত কিবা ডকুমেণ্টছ আছে আৰু এইখিনি তাইৰ কলম কাঠ পেঞ্চিল স্কেল এইবোৰ ধুনীয়াকৈ থৈ দিছে আৰু এয়া চাওক মই আৰু এটা বস্তু দেখুৱাই দিওঁ দেই তাই বনাইছে এইটো চাওক জলকীয়া আচাৰ যিহেতু তাই অকলে থাকে মানে অকলে নিজৰ কাৰণে বনাইছে এয়া জলকীয়া আচাৰ আপোনালোকে যদি জলকীয়া আচাৰ খাই ভাল পায় কমেণ্ট কৰি জনাব দেই আৰু এইফালে তাইৰ বটলৰ কালেকশ্যন এয়া চাওক তো মই আপোনালোকক ইমানখিনি দেখুৱালোঁ আৰু এতিয়া তাই মানে চিকেন বনাই আছে আৰু মই এইফালে বনাম ৰুটি যিহেতু তাইৰ চৰ্দি হৈ আছে আৰু মোৰো বহুত বেছি চৰ্দি হৈ আছে সেইকাৰণে ভাবিলোঁ ধুনীয়াকৈ চিকেন আৰু ৰুটি শুকান ৰুটি বনোৱা হওক তো তাকে মানে এতিয়া আটাখিনি মাৰি থৈ দিছোঁ এতিয়া বনাম আৰু মই আপোনালোকক দেখুৱাম বাৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব মই বনাই আছোঁ ৰুটি ইয়াতে বনাই আছোঁ মই আপোনালোকক দেখুৱাইছোঁ তো ইফালে বনাই আছোঁ আঞ্জা হৈ গ'ল বাৰু এতিয়া বনাই আছোঁ ৰুটি এইফালে ৰুটি বনাই বনাই মোৰ যি গৰম লাগিছে ইয়াক দিছো ৰুটি বনাবৰ কাৰণে এইফালে বেলি আছে আৰু এইফালে ৰুটি জ্বলা খাই পেলাইছে ইয়াক ইমান ধুনীয়া ৰুটি বনাইছে কোনে খাব এতিয়া পুৰা খোৱা ৰুটিটো মই খাম মই যিকেইটা বনাইছো ভালে হৈছে হা ইমান পুৰা খোৱা নাইতো চাহ ৰুটি পুৰা খুৱাই পেলালে দে ইয়া এইফালে আটা মাৰি আছে ৰুটি বনাই আছে মোৰ মানে ইমান গৰম লাগিছে থাকিব পৰা নাই
এতিয়া এইটো নমাই দিয়া, কাঁহীটো চাইড কৰাচোন। ঢাকি থৈ দিয়া, নহ'লে টাইট হৈ যাব। অৱস্থা নাই, ইমান গৰম, বাপৰে থাকিব নোৱাৰি। হৈয়ে গ'ল মানে, দুটাই আছে এতিয়া। ভাজি থাকাতে মই যাম। এইফালে আমাৰ ধুনু কি কৰি আছে দেখাই আছো ৰ'ব। ইয়ে মই বিচনী চিলাবৰ কাৰণে থৈছো। ভালকে কিয় থোৱা নাই? আৰে ভালকে থৈছিলো, মাহী বিচনী চিলাম মই। কি কৰি আছে মাহী বোলে বিচনী চিলাব। ইয়াতে কিন্তু মোৰ ভুল নাই দেই, কৈ দিছো। কথা নুশুনা বনাই দিছ তই। চাচোন কিমান মই কোৱাই নাই। আইতাই ধূপকাঠি শেষ কৰিছে, তাৰপিছত পেকেটটো আনিকে মোক দিছে বিচনী চিলাম। মই নাজানো। ইমান দিনৰ পিছত আহিছো, বায়েকৰ লগত ধুনীয়াকে বহিছে এতিয়া একেলগে। কথা কব লাগে, কথা পাতিব লাগে, নাই খালি। এইটো যে আছে মোৰ লগত আছে যে, কাৰ হয় নহলে হে? এইকেইটা লৈ লৈছো উধাৰ। মোক খালি চিলাইকে 4টা লৈছো, চিলাইকে তাইক 2টা দিম, মই 2টা ৰাখিম। মই বেচিব পালে আৰু মই আৰু বদলা খাব পালে, খাৱা খাব পালে হয়। তাই বিচিব পাব আৰু মই হাৱা খাব পাম। কিমান ভাল লাগিব ন? তো এইফালে আমাৰ বনোৱা মেলা হৈ গ'ল আৰু বাঢ়িলো আৰু খাবলৈ বহিছো। এইফালে লৈ লৈছো এইয়া মাংস আৰু শুকান ৰুটি। যিহেতু চৰ্দি লাগিছে, বহুত ভাল। চৰ্দি লাগিলে শুকান ৰুটি আৰু মাংস পুৰা জ্বলাকে বনাই খাবলৈ, তো তেনেকে বনাইছো। আৰু ইফালে ভণ্টি এটাও খাব বহিছে, মই আপোনালোকক দেখাইছো। তো গোটেইকেইটা বৰ ধুনীয়াকে বহি ললো খাবৰ কাৰণে, আৰু এতিয়া আমি খাওঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। নতুনকে চাই থাকিলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰো, আৰু আমি এতিয়া ভাত পানী খাইকে ঘৰলৈ যাম। বাই বাই।